কিছুমান লোকৰ খুব সঘনাই হাত আৰু ভৰি জিনজিনাই থাকে। দীঘলীয়া সময়ৰ বাবে একে স্থিতিত বহি থকা বা থিয় হৈ থাকিলে এনে হ'ব পাৰে। তদুপৰি বহু সময় ধৰি একে স্থিতিতে শুই থাকিলে শৰীৰৰ প্ৰায় প্ৰতিটো অংশতে জিনজিননিৰ সমস্যা হ'ব পাৰে। একে স্থিতিত বহি শুই থাকিলে শিৰাবোৰৰ ওপৰত যথেষ্ট চাপ পৰে, যিয়ে ৰক্ত সঞ্চালন হ্ৰাস কৰে। ইয়াৰ ফলতেই শৰীৰত জিনজিননিৰ সমস্যা হয়। প্ৰকৃততে শৰীৰত এই সমস্যা কিছুমান ভিটামিনৰ অভাৱৰ বাবে হয়। কি ভিটামিনৰ অভাৱত জিনজিননিৰ সমস্যা হয় আজি জানো আহকচোন। 1 নম্বৰ, ভিটামিন B6। ভিটামিন B6ৰ অভাৱৰ বাবে হাত ভৰিত জিনজিননি হ'ব পাৰে। সেয়েহে আপুনি ভিটামিন বিযুক্ত আহাৰ যেনে বাদাম, বীজ, মাংস, মাছ আদি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। 2 নম্বৰ, ভিটামিন ই। ই ভিটামিনৰ ফলতো হাত আৰু ভৰিত জিনজিননি হয়। এই ভিটামিনৰ অভাৱৰ বাবে শৰীৰত থকা চৰ্বি শোষণ প্ৰক্ৰিয়া হ্ৰাস হয়, ফলত হাত আৰু ভৰিত জিনজিননি হ'ব পাৰে। এই ভিটামিনবোৰ পূৰণ কৰিবলৈ আপুনি আহাৰত শুকান ফল, বীজ আদি গ্ৰহণ কৰিব পাৰে। 3 নম্বৰ, ভিটামিন B1। হাত ভৰিৰ জিনজিননি শৰীৰত ভিটামিন B1ৰ অভাৱৰ বাবেও হ'ব পাৰে। শৰীৰত এই ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি মাহজাতীয় শস্য, সম্পূৰ্ণ শস্য, শুকান ফল আদি খাব পাৰে। 4 নম্বৰ, ভিটামিন B12। ভিটামিন B12ৰ অভাৱো এই সমস্যাৰ কাৰণ হ'ব পাৰে। এই ভিটামিনে কোষবোৰক শক্তি প্ৰদান কৰাত সহায় কৰে। যদি ই শৰীৰত হ্ৰাস হ'বলৈ আৰম্ভ কৰে, কোষবোৰ দুৰ্বল হ'ব পাৰে। ইয়াৰ অভাৱ পূৰণ কৰিবলৈ কণী, দুগ্ধজাত সামগ্ৰী খাব লাগে। 5 নম্বৰ, ভিটামিন B9। ভিটামিন B9ৰ অভাৱ হাত আৰু ভৰিত জিনজিননিৰ কাৰণ হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি ইয়াৰ অভাৱ পূৰণ কৰিবলৈ শাক, চীনাবাদাম, সম্পূৰ্ণ শস্য আদি এইসমূহ সামগ্ৰী অন্তৰ্ভুক্ত কৰিব পাৰে।